আপোনালোকক মোৰ আন্তৰিক আদৰণি জনাইছোঁ। মই ইউছুফ আলী, 10 HSNMP স্কুলৰ সাধাৰণ সম্পাদক। আজি আমাৰ নৱাগত আধুনিক সভাৰ অনুষ্ঠানত আপোনালোকৰ উপস্থিতিত আনন্দিত। আজিৰ সভা অনুষ্ঠানত আপোনালোকৰ উপস্থিতিত আনন্দিত। প্ৰথমে নবীন ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। নতুন চেলেঞ্জ আৰু সম্ভাৱনাৰে ভৰা এই বিদ্যালয় আপোনালোকৰ সপোনৰ পথ খুলিব। আপোনালোকৰ অধ্যয়ন, অনুশাসন আৰু একতা বজাই ৰাখি বিদ্যালয়খনৰ বৃদ্ধি গৰ্ব কৰিব বুলি আশা কৰোঁ। আপোনালোকৰ সৈতে এই যাত্ৰা সফল হ'ব আৰু এজন সফল নাগৰিক হিচাপে আপোনালোকে সমাজত নিজৰ স্থান নিৰ্মাণ কৰিব। আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়খনত মন বিক্ষিন্ন। আপোনালোকে বিদ্যালয়খনৰ সন্মান বৃদ্ধিত বিশেষ অৱদান আগবঢ়াইছে। ক্ৰিয়াকলাপ, শিক্ষা আৰু অনুশাসনত আপোনালোকৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে আমাৰ বিদ্যালয়খনৰ মান বজাই ৰাখিছে। নতুন জীৱন যাত্ৰা আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপোনালোকৰ সাফল্যই বিদ্যালয়খনৰ গৰ্ব বৃদ্ধি কৰিব। আপোনালোকৰ স্মৃতিবোৰ সদায় হৃদয়ত ৰাখিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমু বক্তব্য সমাপ্ত কৰিলোঁ। ধন্যবাদ। ধন্যবাদ ইউছুফ আলী, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগন্তুক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।